অসম নাগালেণ্ড সীমান্তত যোৰহাট কৃষি বিশ্ববিদ্যালয়ৰ সজাগতা সভা। ধনচিৰি মহকুমাৰ অসম নাগালেণ্ড সীমান্তৰ দয়ালপুৰ গাঁৱত যোৰহাট কৃষি বিশ্ববিদ্যালয়ৰ উদ্যান শস্য বিভাগৰ উদ্যোগত আৰু বড়োকছাৰী স্বায়ত্তশাসিত পৰিষদৰ সহযোগত কৃষি সম্পৰ্কত এক সজাগতা সভা অনুষ্ঠিত হয়। অসম কৃষি বিশ্ববিদ্যালয়ৰ উদ্যোগত আৰু বড়োকছাৰী স্বায়ত্তশাসিত পৰিষদৰ সহযোগত এটা কৃষি সজাগতা অনুষ্ঠান হৈছিল। তাৰ লগতে হৰ্টিকালচাৰ ডিপাৰ্টমেণ্টৰ কেন্দ্ৰীয় চৰকাৰৰ কমিশ্যনাৰ ডক্টৰ প্ৰবীণ কুমাৰ ডাঙৰীয়াও আহিছিল। কৃষি বিশ্ববিদ্যালয়ৰ বহুকেইজন জ্যেষ্ঠ বিজ্ঞানী ইয়াত উপস্থিত আছিল। এই অঞ্চলত জালুকৰ খেতি, এই অঞ্চলত মাটিমাহৰ খেতি ইত্যাদি বিভিন্ন খেতিৰ কাৰণে কৃষি বিশ্ববিদ্যালয়ে টেকনিকেল ছাপোৰ্ট আগবঢ়াইছে। আমি কৃষি বিশ্ববিদ্যালয়ক ধন্যবাদ জনাইছোঁ আৰু আশা কৰিছোঁ যে সীমান্তৰ এই অঞ্চল কৃষিৰ ক্ষেত্ৰত আদৰ্শ হৈ আহি থকা দিনত অসমৰ সন্মুখত দাঙি ধৰিব পাৰিম। প্ৰায় 1.5 শতাধিক ৰাইজৰ উপস্থিতিত অনুষ্ঠিত হোৱা উক্ত সভাত যোৰহাট কৃষি বিশ্ববিদ্যালয়ৰ উদ্যান শস্য বিভাগৰ মুৰব্বী গৱেষক, ভাৰত চৰকাৰৰ উদ্যান শস্য বিভাগৰ আয়ুক্ত, সৰপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনৰ লগতে ভালেকেইজন উচ্চপদস্থ বিষয়া উপস্থিত থাকি ৰাইজৰ মাজত বিভিন্ন খেতি সন্দৰ্ভত বিশেষকৈ জালুকৰ খেতি প্ৰসংগত বহল ভাৱ বিনিময় কৰাৰ লগতে ৰাইজৰ মাজত সজাগতাৰ সৃষ্টি কৰে। আগতে যেনেকৈ আমাৰ যিটো পৰম্পৰা চলি আহিছিলে, যেনেকৈ কৰিছিলে, আমাৰ কিছুমান নতুন প্ৰযুক্তি এতিয়া আহিছে। আমি এতিয়া চাহ ঘৰৰ তলত বাঁহৰ কিছুমান ছাপোৰ্ট দি পেলাই অতি কম উচ্চতাতে আমি জালুকৰ খেতি কৰিব পাৰোঁ। আৰু তেনেকুৱা ধৰণৰ যিবিলাক সৰ্বভাৰতীয় পৰ্যায়ত স্বীকৃতিপ্ৰাপ্ত জালুকৰ জাত আছে, সেইবিলাকৰ আমি ইয়াত সঁচ দিছোঁ আৰু তেখেতসকলে যথেষ্ট আগ্ৰহেৰে এই কামটো কৰিছে। আৰু এই বৃহত্তৰ অঞ্চলত যদি আপোনালোকৰ যদি তেনেকুৱা প্ৰগ্ৰেম থাকে, আপোনালোকে দেখিব যে একেটা ঠাইতে এটা দুটা নহয় 8-9টালৈকে শস্যৰ খেতি তেওঁলোকে কৰিছে। গতিকে এইটো এটা আদৰ্শ হ'ব পাৰে গোটেই অসমৰ খেতিয়কসকলৰ কাৰণে। বিগত সময়ছোৱাত এই অঞ্চলসমূহত যোৰহাট কৃষি বিশ্ববিদ্যালয়ে বিভিন্ন আঁচনি ৰূপায়ণ কৰি কৃষকসকল উপকৃত কৰি আহিছে আৰু কৃষকসকলক বিভিন্ন উৎপাদিত সামগ্ৰীসমূহ বিগত সময়ছোৱাত দেশৰ বিভিন্ন ৰাজ্যৰ লগত যোগাযোগ কৰি উচিত মূল্যত বিক্ৰী কৰি প্ৰচুৰ পৰিমাণে লাভান্বিত হৈছে। ইতিমধ্যে ইয়াৰ কেইবাখনো উদীয়মান যুৱক যুৱতীয়ে বাহিৰৰ ৰাজ্যৰ লগত যোগাযোগ কৰি পেলাই তেখেতলোকে পেকেটিং পৰ্যন্ত কৰিছে, আটকধুনীয়া পেকেটিং কৰিছে। তেওঁলোকে প্ৰচেছ কৰি পেলাই সেইবিলাক এতিয়া বাহিৰলৈ নিয়াৰ চেষ্টা কৰিছে। গতিকে আজি আমি সভাত কৈছোঁ যে FPC আৰু FPO সম্পৰ্কে আমাৰ অকণমান সজাগতা বৃদ্ধি কৰিব লাগে, যাতে আমাৰ উৎপাদিত সামগ্ৰীবিলাক আমাৰ খেতিয়ক ৰাইজে উচিত মূল্যত তেখেতসকলে বাহিৰত বিক্ৰী কৰিব পাৰে। বা বাহিৰত বুলি কোৱা নাই, অসমৰ ভিতৰতো হ'ব পাৰে, ভাৰতৰ ভিতৰতো হ'ব পাৰে, ভাৰতৰ বাহিৰতো হ'ব পাৰে। গতিকে সেইখিনি আমি ভাবোঁ যে যদি আমাৰ অকণমান সজাগতা আমি আনি দিব পাৰোঁ, তেতিয়াহ'লে এই যিটো মাৰ্কেটিঙৰ কথা আছে সেইটো আমি যথেষ্ট আগবাঢ়ি যাব পাৰিম। আচলতে এই অঞ্চলত আমি প্ৰায় 10-15 বছৰ আগৰ পৰাই কিছুমান আঁচনি ৰূপায়ণ কৰি আছোঁ। আৰু তেনেকুৱা এটা আঁচনি ৰূপায়ণ হৈছে কি আমাৰ উদ্যান শস্যৰ বিষয়ে। আৰু এইটো অঞ্চলৰ কথা আপোনালোকে জানে যে ইয়াত তামোল খেতি যথেষ্ট ভাল হয়, ইয়াত জালুকৰ খেতি যথেষ্ট ভাল হয়, শাক পাচলি যথেষ্ট ভাল হয়। গতিকে বিশেষকৈ এইকেইটা শস্যৰ ওপৰত আমাৰ যিবিলাক আঁচনি আছে ভাৰত চৰকাৰৰ তথা অসম চৰকাৰৰ, সেইখিনি আমি ৰূপায়ণ কৰি আহিছোঁ। আৰু আমাৰ এই অঞ্চলৰ ৰাইজৰ এটা জাগৰণ সৃষ্টি কৰিবৰ কাৰণে আৰু নতুন প্ৰযুক্তি সম্পৰ্কে জনাবৰ কাৰণে আমি আজি এই সভাখন অনুষ্ঠিত কৰিছিলোঁ, য'ত ভাৰত চৰকাৰৰ উদ্যান শস্য বিভাগৰ আয়ুক্ত ডাঙৰীয়া ইয়াত আমাৰ মাজত উপস্থিত আছিলে আৰু আমাৰ স্থানীয় বিধায়ক ডাঙৰীয়া ফুকন ডাঙৰীয়া আজি আহিছে, আপোনালোকে গম পায়। গতিকে সকলোৰে সহযোগত আৰু এই বৃহত্তৰ অঞ্চলৰ সমূহ কৃষিজীৱী আৰু কৃষিপ্ৰেমী ৰাইজ যিখিনি আছে, তেখেতসকলৰ সহযোগত আমি এই আঁচনিখন আগতকৈ বেছি ফলপ্ৰসূ ধৰণে আমি কৰিব পাৰিম বুলি ভাবিছোঁ। गांव में आए हुए हैं और जैसा कि आपको पता है कि भारत सरकार हॉर्टिकल्चर को बढ़ावा देने के लिए MIDH एक स्कीम चलाती है, जो कि एक समग्र स्कीम है और उसमें हम किसानों को अनुदान देते हैं। राज्य सरकार के द्वारा जो भी हमारे एनुअल एक्शन प्लान आते हैं उसके द्वारा हम काम करते हैं। आज जो विशेष रूप से हम लोग यहाँ इकट्ठे हुए हैं उसमें हमारी एक DASDC करके है, जो डायरेक्टरेट ऑफ अरेकन एंड स्पाइसेस डेवलपमेंट है, उसके माध्यम से हम लोगों ने फ्रंट लाइन का काम यहाँ पे किया था, जिसका निरीक्षण और उसे देखने के लिए कैसा काम हो रहा है हम लोग वहाँ से आए हुए हैं। और जैसा कि आपने देखा कि यहाँ पे स्थानीय विधायक भी आए हुए थे और हमारे यूनिवर्सिटी के डीन और डायरेक्टर्स वो भी यहाँ पे आए हुए थे और किसानों के उत्साह हमने देखा है। तो यहाँ अपार संभावनाएं हैं और वो संभावनाएं हमारी जो दिख रही हैं वो हमें अरेका नट में दिख रही हैं और हमको यहाँ पे काली मिर्च की खेती के लिए हम लोग बढ़ावा दे रहे हैं। और इसमें हम मल्टी क्रॉपिंग सिस्टम के लिए हम लोग हल्दी में भी काम कराने के लिए आज बात हुई है।
तो यहाँ पे आप देखेंगे कि आप लोग चूँकि रिपोर्टर हैं, आप वहाँ पे ग्राउंड लेवल पे भी जाके देखेंगे कि जो हमारी एफपीओ या एफपीसी बन रही हैं उससे क्या परिवर्तन आ रहा है। क्योंकि आपके द्वारा अगर ज़्यादा बताया जाएगा इसको तो आप देखेंगे कि उसमें जो इनकम है वो बढ़ रही है, लोगों का जुड़ाव हो रहा है। जैसा मैंने कि अपने भाषण में भी कहा कि एक एफपीसी में मैं गया और वहाँ 1500 लोगों का समूह देखे काफ़ी उत्साहित हुआ मैं, और वो लोग सभी लोग इसमें काम कर रहे हैं और महिलाएं वहाँ एमडी और सीईओ हैं। और हमने जाके ग्राउंड लेवल पे उन फील्ड में भी देखा, काफ़ी अच्छा लोग काम कर रहे हैं।